ক্লাছ 9ৰ ইংলিছ গ্ৰামাৰৰ কেইটামান দৰকাৰী টেন্সৰ প্ৰশ্ন চাম তেন্তে বলক প্ৰথম প্ৰশ্নটোত কৈছে যে হি ডেজ টুমৰো আৰু ব্ৰেকেটত দিছে ভাৰ্ব কাম মানে হ'ল অহা হি মানে তেওঁ টুমৰো মানে অহাকালি আৰু এই সেন্টেন্সটোৱে বুজাইছে এটা ভৱিষ্যতৰ ঘটনা ভৱিষ্যতে হ'বলগীয়া এটা ঘটনাৰ কথা বুজাইছে কিয়নো টুমৰো মানে আমি জানো যে টুমৰো মানে অহাকালি আহি থকা কালি ইয়াত কৈছে যে হি কাম টুমৰো অৰ্থাৎ তেওঁ অহাকালি আহিব অৰ্থাৎ তেওঁ এতিয়ালৈ অহা নাই তেওঁ অহাকালিহে আহিব সেয়েহে আমি গম পালো যে এই সেন্টেন্সটো এটা ফিউচাৰ টেন্স হয় সেইকাৰণে যেতিয়াই এনেকুৱা ধৰণৰ প্ৰশ্ন দিব তেতিয়া আপোনালোকে চাই ল'ব এইটো কি টেন্সত আছে যেহেতু এই বাক্যটো সিম্পল ফিউচাৰ টেন্সত আছে সেয়েহে আমি লিখিম যে হিৰ পিছত আমি লিখিম উইল আৰু উইলৰ পাছত লিখিম ব্ৰেকেটত যেটো ভাৰ্ব দিয়া থাকে সেই ভাৰ্বটোক আমি লিখিম প্ৰেজেন্ট ফৰ্মত যেহেতু ইয়াত কাম দিয়া আছে COME কাম আৰু কাম এই ভাৰ্বটো প্ৰেজেন্ট ফৰ্মতে আছে সেয়েহে আমি ইয়াক নবদলাও আমি কামে লিখি দিম জাস্ট কামৰ আগত উইল লিখিম আৰু মনত ৰাখিব ইয়াত যদি কামৰ খলনি কেম নাইবা অন্য কিবা বেলেগ ফৰ্মত থাকিল হয় কেমটো কামৰ পাষ্ট ফৰ্ম হয় আৰু যদি কেম থাকে তেতিয়াহলে আমি কেমটোক খলনি কৰি COME কাম লিখিলো হয় আৰু কাম লিখাৰ আগতে আমি উইল আগত লিখি ল'ব লাগিব আৰু মনত ৰাখিব আপোনাক যদি হিৰ খলনি সি নাইবা কোনো ব্যক্তিৰ নেমো দিয়ে তেতিয়াও উত্তৰটো সেমে থাকিব উইল কাম থাকিব এনেকুৱা ধৰণৰ কেইটামান এক্সাম্পল চাও যাতে আপোনালোকৰ সুবিধা হয় বুজি পোৱা প্ৰথমতে চাই লও এই প্ৰশ্নটোৰ উত্তৰ হ'ব হি উইল কাম টুমৰো তাৰপিছত চাও কেইটামান এক্সাম্পল ইয়াত কেইটামান এক্সাম্পল দিয়া আছে আপোনালোকে দেখা পাইছে এক্সাম্পলটোত দিয়া আছে সি ডেজ টুমৰো আৰু ব্ৰেকেটত আছে কাম ভাৰ্ব সেম প্ৰশ্ন ইয়াত যদি সিও দিয়া থাকে তেতিয়াও উত্তৰ একে হ'ব ইয়াতো বুজাইছে যে সি মানে তাই টুমৰো মানে অহাকালি কাম মানে অহা অৰ্থাৎ ইয়াত বুজাইছে তাই অহাকালি আহিব অৰ্থাৎ এই সেন্টেন্সটো ফিউচাৰ টেন্সত আছে সেয়েহে আমি লিখিম সি উইল কাম টুমৰো উইল লিখিম উইলৰ পাছত যেটো ভাৰ্ব ব্ৰেকেটত দিয়া থাকে সেই ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আমি বহুৱাম উইল কাম তাৰপিছতটো দিছে হি ডেজ টুমৰো আৰু ব্ৰেকেটত দিয়া আছে কেম এতিয়া মনত ৰাখিব কেম হৈছে কামৰ পাষ্ট ফৰ্ম কাম মানে হ'ল অহা আৰু কেম মানে হ'ল আহিছিল কেমটো হ'ল কামৰ পাষ্ট ফৰ্ম সেয়েহে আমি কি কৰিম যেহেতু এই প্ৰশ্নটোত কৈছে যে তেওঁ অহাকালি আহিব সেয়েহে আমি উত্তৰটো লিখিম হি উইল কাম টুমৰো অৰ্থাৎ ইয়াত কেম আছে আমি এই কেমটোক খলনি কৰি COME কাম প্ৰেজেন্ট ফৰ্মত লিখিম এনসাৰটো একে হ'ব হি উইল কাম টুমৰো এতিয়া মনত ৰাখিব যদি আপোনাক এক্সামত এনেকুৱা ধৰণৰ সেম টু সেম প্ৰশ্ন দিয়ে তেতিয়া আপোনালোকে প্ৰথম উইল বহাব তাৰ পাছত ব্ৰেকেটত যেটো ভাৰ্ব দিব সেই ভাৰ্বটোক আপুনি প্ৰেজেন্ট ফৰ্মত লিখিব তাৰ পাছৰ কোৱেশ্চনটোত কৈছে যে I dash a letter from my father yesterday আৰু ব্ৰেকেটত আছে ভাৰ্ব ৰিসিভ মানে হ'ল পোৱা গ্ৰহণ কৰা ইয়াত বাক্যটোৱে বুজাইছে যে মই মোৰ দেউতাই যিখন লেটাৰ পঠাইছিল যিখন চিঠি পঠিয়াইছিল সেইখন মই যোৱা কালি পালো নাইবা লাভ কৰিলো নাইবা গ্ৰহণ কৰিলো অৰ্থাৎ মোৰ দেউতাই এখন মোক চিঠি পঠিয়াইছিল আৰু সেই চিঠিখন মই যোৱা কালি লাভ কৰিলো এতিয়া এই বাক্যটো পঢ়িলে আমি গম পাও যে এই বাক্যটোৱে অতীতত হৈ যোৱা ঘটনা এটাৰ কথা কৈছে কাৰণ এতে yesterday লিখা আছে আৰু yesterday মানে হ'ল যোৱা কালি অৰ্থাৎ এই ঘটনাটো যোৱা কালি হৈ গৈছিল আৰু সেইভাবে এই বাক্যটো আমি past tenseত লিখিব লাগিব আৰু ৰিসিভ যেটো ভাৰ্ব দিয়া আছে ব্ৰেকেটত এই ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত আছে সেয়েহে আমি এই ভাৰ্বটোক আমি past ফৰ্মত নিব লাগিব আৰু ৰিসিভৰ past ফৰ্ম হৈছে ৰিসিভড আমি এই ৰিসিভড এইটো খলনি কৰিব লাগিব আৰু বাকিবোৰ একে থাকিব আৰু ইয়াৰ উত্তৰটো হ'ব I received a letter from my father yesterday অৰ্থাৎ যোৱা কালি মই মোৰ দেউতাই পঠোৱা চিঠিখন লাভ কৰিলো এনেকৈ আপোনালোকে কোৱেশ্চনবোৰ কৰিব পাৰে জাস্ট আপোনালোকে চাই ল'ব ইয়াতে কি দি আছে বাক্যটো কি টেন্সত আছে ফিউচাৰ টেন্সত আছে নে পাষ্ট টেন্সত আছে নে প্ৰেজেন্ট টেন্সত আছে আৰু সেই হিচাপে আপোনালোকে ভাৰ্ববোৰ
লিখিব লাগিব তাৰপিছত চাবলৈ লাষ্টৰ এটা কোৱেশ্চন আছে এই কোৱেশ্চনটোত কৈছে যে I dash in Guwahati since 2009 আৰু ব্ৰেকেটত দিয়া আছে verb live মানে হল থকা I মানে মই in Guwahati since 2019 অৰ্থাৎ ইয়াত ক'ব খুজিছে যে মই গুৱাহাটীত 2019 চনৰ পৰাই আছো অৰ্থাৎ তেওঁ 2019 চনৰ পৰা এতিয়ালৈকে গুৱাহাটীতে আছে আৰু এই বাক্যটোৱে এটা ঘটনা অতীতত আৰম্ভ হৈছিল কিন্তু এতিয়ালৈকে সেই কামটো চলি আছে অৰ্থাৎ অতীতত আৰম্ভ হৈ এতিয়ালৈ চলি আছে এনেকুৱা ঘটনা এটাৰ বিষয়ে এই বাক্যটোৱে বুজাইছে আৰু যেতিয়াই এনেকুৱা এটা বাক্য বুজায় যিটো বাক্যত কোনো এটা কাম অতীততে আৰম্ভ হয় আৰু এতিয়ালৈকে চলি থাকে তেনেকুৱা বাক্যক আমি লিখিবলৈ have been নাইবা has been ব্যৱহাৰ কৰো আৰু have been নাইবা has been লিখাৰ পাছত যিটো ভাৰ্ব ব্ৰেকেটত দিয়া থাকিব সেই ভাৰ্বটোক আমি ing লগাম যেনেকৈ ইয়াত দিয়া আছিল ব্ৰেকেটত live কিন্তু আমি ইয়াত লিখিছো living ing লগাই দিছো হেনেকৈ আমি যেতিয়া এনেকুৱা এটা বাক্য দিব যিটো বাক্যই অতীতত আৰম্ভ হোৱা কাম এটা এতিয়ালৈ চলি থকা বুজায় তেতিয়া আমি এনেকৈ লিখিম have been we they এইবোৰৰ শব্দৰ লগত have হ'ব have been হ'ব আৰু he she আৰু কোনো ব্যক্তিৰ নাম সিঙ্গুলাৰ ব্যক্তিৰ নামৰ লগত has হ'ব আৰু এটা ট্ৰিক কৈ দিও যদি আপোনালোকক কিবা এটা প্ৰশ্ন দিয়ে এনেকুৱা ধৰণৰ আৰু সেই প্ৰশ্নত যদি since থাকে নাইবা for থাকে for থাকে নাইবা since থাকে তেতিয়া আপোনালোকে সেই বাক্যটোৰ have been নাইবা has been লিখিব আৰু লিখাৰ পাছত যিটো ভাৰ্ব ব্ৰেকেটত লিখি দিয়ে সেই ভাৰ্বটোৰ লগত ing লগাই দিব তেন্তে এইখিনিয়ে আছিল আকৌ আহিম নতুন ভিডিঅ'লৈ যদি ভাল লাগিলে কমেন্ট কৰিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে সাবস্ক্ৰাইব কৰি থব ধন্যবাদ